প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, জেজেবি মেথ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ক্লাছটোত আমি ক্লাছ 10ৰ এডভান্স মেথছৰ অনুশীলনী 2.3 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্নকেইটাৰ ওপৰত আলোচনা কৰিম। 3 নম্বৰটো আছে আমাৰ আৰ্গান চিত্ৰৰ সহায়ত দেখুওৱা যে 3 + 4i - 3 + 4i -3 - 4i আৰু 3 - 4i সংখ্যাকেইটাক প্ৰতিনিধিত্ব কৰা বিন্দুকেইটা ঐক্যকেন্দ্ৰিক মানে কেন্দ্ৰ এটাই বুলি আমি দেখুৱাব লাগে আৰু সেই বৃত্তটোৰ ব্যাসাৰ্ধ উলিওৱা। এতিয়া আমাৰ আছে 3 + 4i, ইয়াৰ ক্ৰমিক জোৰটো হ'ব 3, 4। সাপোজ এইটো পইণ্টৰ নাম আমি a বুলি ললো আৰু আছে -3 + 4i, ইয়াৰ ক্ৰমিক জোৰ হ'ব -3, 4। এইটো সাপোজ আমি b নাম দিলো আৰু এটা আছে -3 - 4i, এইটো -3, -4 হ'ব ক্ৰমিক জোৰ, এইটো আমি c নাম দিলো আৰু এটা আছে 3 - 4i, এইটো ক্ৰমিক জোৰ হ'ব 3, -4, এইটো সাপোজ d 3, -4। এতিয়া এই পইণ্ট কেইটা আমি যেতিয়া আৰ্গান প্লেনত বহাও আমাৰ কেনেকুৱা হ'ব, এইটো আমাৰ বাস্তৱ অক্ষ হ'ব মানে x এক্সিস, x dash o x, y o y dash। তোমালোকে গ্ৰাফ পেপাৰত কৰিব পাৰা, গ্ৰাফ পেপাৰত যদি কৰা এইটো এক্সাক্ট মানে একুৰেট ৰিজাল্টটো পাবা। ইয়াতে চোৱা 3, 4, এইটো আমি এফালে 3, 4 হলে এইটো ওপৰত যাব, এইটো পইণ্টৰ নাম a 3, 4। b পইণ্টটো আছে আমাৰ -3, 4, এফালে -3 হলে এইটো সাইডে আহিব আৰু 4 বুলি ক'লে ওপৰত যাব, এইটো b -3, 4। c -3, -4, -3 হলে এইফালে আকৌ -4 হলে তোমাৰ তলৰ ফালে আহিব, এইটো c -3, আকৌ d আছে 3, -4, এইটো 3 -4 হলে তলৰ ফালে আহিব, 3, -4। এতিয়া এইটো আমি এনেকে যদি এতিয়া এইটো তুমি এনেকে কাটা কম্পাস ব্যৱহাৰ কৰি এনেকে যদি বৃত্ত আঁকি দিয়া তেতিয়া এনেকে গুচি যাব। তোমালোকে কাটা কম্পাছত এনেকে এইটো হিচাপত এনেকে ঘূৰাই দিবা, এনেকে বৃত্ত হৈ যাব। মই হাতেৰে অঁকাৰ কাৰণে অলপ ভাল হোৱা নাই। যেতিয়া তোমালোকে এনেকে কাটা কম্পাস ব্যৱহাৰ কৰি এনেকে ঘূৰাই দিবা ধুনীয়াকে এটা বৃত্ত হৈ যাব। এতিয়া আমি ঐক্যকেন্দ্ৰিক মানে কেন্দ্ৰ এটাই বুলি দেখুৱালো, এইটো কেন্দ্ৰ আৰু সেই বৃত্তটোৰ ব্যাসাৰ্ধ। এতিয়া ব্যাসাৰ্ধ উলিয়াব লাগিলে তোমালোকে যিকোনো এটা পইণ্টৰ মাপাংকটো ওলালে তাৰ ব্যাসাৰ্ধ হৈ যাব। এতিয়া বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব, √3² + 4² 3² মানে 9, 4² মানে 16, 25 অৰ্থাৎ 5 হ'ব, 5 এইটো 5ৰ মাজেৰে 5 পইণ্টৰ মাজেৰে যাব, মানে এই 5ৰ মাজেৰে এনেকে গুচি যাব। 4 নম্বৰ এটো আছে আমাৰ দেখুওৱা যে -2 + 3i, -6 + i আৰু -10 - i জটিল সংখ্যা কেইটাই প্ৰতিনিধিত্ব কৰা বিন্দুকেইটা একৰেখীয়। আমাৰ আছে -2 + 3i, ইয়াৰ ক্ৰমিক জোৰ হ'ব -2, 3, এইটো a নাম দিলো -2, 3 আৰু আছে -6 + i, -6, 1 হ'ব ক্ৰমিক জোৰ, এইটো b নাম দিলো। -10 - i, এইটো -10, -1, এইটো সাপোজ c নাম দিলো। এতিয়া এইকেইটা আমি যেতিয়া আৰ্গান প্লেনত বহাও কেনেকুৱা হ'ব, এতিয়া a পইণ্টটো আছে আমাৰ -2, 3, -2 হলে ইফালে আহিব, 3 হলে আৰু ওপৰ ফালে যাব, এইটো a
-2,3 b টো আছে -6,1 এটো -6,1 হলে ওপৰত যাব এটো b -6,1 আৰু c টো আছে -10, -1 হলে এটো আৰু -1 হলে তোমাৰ তলৰ ফালে আহিব এটো c -10, -1 এই বিন্দুকেইটা একৰেখীয় বুলি দেখাব লাগে মানে এডাল ৰেখাতে আছে যেতিয়া তোমালোকে এনেকা স্কেলাৰে যেতিয়া বিন্দুকেইটা বহুৱাবা তেতিয়া এনেকৈ পাবা আৰু এডাল যদি এনেকৈ ৰেখা আঁকি দিয়া তেতিয়া গম পাবা যে বিন্দুকেইটা এডাল ৰেখাতে আছে একেবাৰে সহজ 6 নম্বৰ এটো হ'ল আমি এতিয়া b টো চাম b টো আছে আমাৰ দেখুৱা যে 1 + 3i আৰু -2 - 6i সংখ্যা দুটাই বুজোৱা বিন্দু দুটা সংযোগী ৰেখাডাল মূল বিন্দুৰ মাজেৰে যায় 1 + 3i ইয়াৰ ক্ৰমিক জোৰ হ'ব 1,3 সাপোজ এটো a নাম দিলো আৰু -2 - 6i ইয়াৰ ক্ৰমিক জোৰ হ'ব -2, -6 এটো b নাম দিলো এটা এটো আমি আৰ্গান প্লেনত বহুৱালে a পইণ্টটো আছে আমাৰ 1, 3 এটো 1,3 হলে ইয়াতে যাব a 1, 3 আৰু b পইণ্টটো আছে -2, -6 হলে ইয়াতে আহিব তা এই পইণ্ট কেইটা যদি আমি এনে সংযোগ কৰি দিও স্কেলাৰে আঁকিবা তোমালোকে এনেকা স্কেলাৰে আঁকিবা তেতিয়া দেখিবা এটো মূল বিন্দুৰ মাজেৰে গুচি গৈছে এটাকে লিখি দিবা এটাকে 1 + 3i আৰু -2, -6i সংখ্যা দুটাই বুজোৱা বিন্দু সংযোগী ৰেখাডাল মূল বিন্দুৰ মাজেৰে